নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'লৈ। ৰাতিপুৱা শাক বাচি আছোঁ। মই কালি ঘৰলৈ গৈছিলোঁ, যিহেতু ঘৰৰ পৰা আহোঁতে শাক কেইডালমান লৈ আহিছিলোঁ আৰু এনেকুৱা শাক আমাৰ ইয়াত পাবলৈ নাই। আৰু এইখিনি দোৰোণ শাকখিনি মায়ে চব একেলগতে মিক্স কৰি, মা ভণ্টি নবৌ চবে একেলগতে মিক্স কৰি পেলাই মানে ভৰাই দিলে। দোৰোণ শাকো আছে, খুতৰীয়া জিলমিল সেইখিনিও আছে, আকৌ নলটেঙা পাতো আছে। সেইকাৰণে এক্সট্ৰা কৰি পেলাইছোঁ। দোৰোণ শাকখিনি মই বাচি পেলাইছোঁ আৰু মায়ে নলটেঙা পাতখিনি বাচিছে। এনেকুৱা শাক আমাৰ ইয়াত পাবলৈ নাই, কিন্তু আমাৰ তাত বহুত আছে। মায়ে লৰালৰিকৈ অকণমান মানে বুটলি দিলে আৰু এইখিনি বাচি পেলাইছোঁ। আৰু ছোৱালীক আজি ৰিজাল্ট দিব। তাইক কৈছোঁ যে আজি যদি ৰিজাল্ট বেয়া হয়, মানে 1 নম্বৰতে আছে, কিন্তু 1ৰ পৰা যদি 5লৈ যোৱা তেতিয়াহ'লে ঘৰলৈ নাহিবা, স্কুলৰ পৰা ক'লৈ যোৱা যাবা আৰু সেইফালেদি ধেমালি কৰিছোঁ মাত্ৰ তাইক কৈছে ঠিক আছে হ'ব, যদি মই 1 নম্বৰতে থাকোঁ তেতিয়াহ'লে মোক কিন্তু চুমা খাব লাগিব আৰু পুকুৰে মূৰে মানে তাইৰ কথা তেনেকুৱা। তাৰপিছত মায়ে কৈছে বোলে অঁ ঠিক আছে হ'ব, খাম, কথা নাই, কিন্তু 1 নম্বৰতে থাকিব লাগিব। কিন্তু আজি ৰিজাল্ট দিয়া নহ'লে, কাৰণ আজি গুণোৎসৱৰ ৰিজাল্ট দিছে। আমাৰ খাৰুগুৰি স্কুলত A+ পাইছে, ভাল লাগি আছে মনটো। আৰু এয়া ৰাতিপুৱা এনেকৈ শাকখিনি মাক বাচি মেলি দিলোঁ, মায়ে ভাজিব। আৰু তাৰপিছত মই আহিলোঁ। আকৌ বেড কভাৰ এখন সৰু হৈ মানে বিচনাত নহয়, সৰু হৈছে, সেইটো কাৰণে ভাবিছোঁ কটনৰ, যিহেতু গাৰুৱা কেইটামান চিলাই পেলাওঁ জানো, যিহেতু সেইটো কাৰণে। আৰু ঘৰতে মেচিনটো আছে, আৰু কটনৰ বেড কভাৰ এতিয়া গৰম দিনত দৰকাৰেই হয়। আৰু বেড কভাৰখন বহুত দিন হ'ল লৈ থোৱা, 3 বছৰমান 2 বছৰমানেই হ'ল। মই মৰমতে কটা নাছিলোঁ, ইমান ধুনীয়া লাগে ৰঙা গোলাপ ফুল থকা। আৰু কিন্তু আজি বোলো কাটি পেলাওঁ, বিহু সময়লৈ পাৰিম। আৰু গাৰু এটা জোখ লৈ পেলাই এনেকৈ পাৰি পেলাই বনালোঁ। আৰু এইফালে আহিলোঁ গোটৰ কামত হাৱা জনালে, আহি পেলাই ভাবিলোঁ কিবা এটা খাওঁ। দুজনে আহিছিলোঁ, এজনে ল'লে চাওমিন আৰু মই ল'লোঁ চিলি চিকেন। কিন্তু আমি দুজনে সমানে ভাগ কৰি পেলাম, মানে বুদ্ধি এইটো। তাই হাফ প্লেট লৈছে, মই হাফ প্লেট লৈছোঁ। আৰু মানে তাইৰ ভাগৰ আধা মোক দিব, মোৰ ভাগৰ আধা তাইক দিম। একেটাকে দুজনে নাখাওঁ বুলি দুজনে এনেকৈ ভাগ কৰি পেলাই খালোঁ। আৰু ল'লোঁ এইফালে 10 টকীয়া লিচি 2টা ল'লোঁ দুজনীয়ে। আৰু এইখিনি খালোঁ। খাই পেলাই ভাবিলোঁ আজি যেন যাওঁতে আমাৰ সেইফালে মানে থান এভাগ আছে, ভাবিলোঁ তাত সোমাই যাওঁ অকণমান। আৰু দুইজনীয়ে স্কুটি লৈ গৈছিলোঁ, স্কুটিতে আহিলোঁ। কিন্তু আজি কি হ'ল, আহি থাকোঁতে হাৱাজান থানাৰ সন্মুখতে আমাক ধৰিছিলে, হেলমেট নাছিলে কাৰণে পুলিচে। কিন্তু মানে অকণ ভাল আছিলে কাৰণে পুলিচজন ক'লে যেন এনেকুৱা নকৰিবা, আৰু নেক্সট টাইম হয় আমাৰ ভুল হৈছে, হেলমেট পিন্ধাকৈ যাবই নালাগে, আজিলৈ এৰি দিছোঁ, কিন্তু নেক্সট তোমালোকক মানে হেৰি নকৰিম বুলি ক'লে। আৰু এইফালে আহি পেলাই দেখিলোঁ যে থান আজি বন্ধ, তলা লগাই থোৱা আছে। আজি বন্ধ মানে হয়তো আগবেলা খোলে নেকি, পাছবেলা নোখোলে সম্ভৱ, বন্ধ হৈ আছে। ফটো দুকপিমান মাৰিলোঁ, মাৰি পেলাই গুচি আহিলোঁ। পাছৰ এদিন গৈ পেলাই ভালকৈ দেখাম গোটেইখিনি। আৰু বহুত ধুনীয়া পৰিৱেশ। এইফালে আকৌ আহি থাকোঁতে বাটতে গোটৰ বহীবিলাক মানে চাবৰ কাৰণে বাইদেউ এগৰাকীৰ ঘৰত সোমালোঁ। এয়া ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব।